মই মিয়া সমাজক আহ্বান জনাম যে যদিও কোনোবা অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়, কেতিয়াবা মাৰপিট হয়, আপোনালোকে মাৰপিট নকৰিব, সুস্থ সবলভাৱে আপোনালোকে পুলিচৰ কাষত যাওক, সুস্থভাৱে আপোনালোকে সুস্থ মগজে পুলিচৰ কাষত গৈ আপোনালোকৰ ক'ব লগাখিনি পুলিচে কওক, নিশ্চিতভাৱে আপোনালোকক পুলিচৰ সহায় কৰিব, দেশৰ আইনে আপোনালোকক সহায় কৰিব। গতিকে ওলামা কাউন্সিল অসমৰ তৰফৰ পৰা মই অসমবাসীৰ বিশেষভাৱে মিয়া সমাজক মই আহ্বান জনাইছোঁ, শান্তি শৃংখলা বজাই ৰাখক। ইয়াৰ লগতে নিজৰ ল'ৰা ছোৱালী চেলেঞ্জৰ সৈতে পঢ়াওক, চেলেঞ্জৰ সৈতে নিজৰ ল'ৰা ছোৱালীক পঢ়াওক, যে নিজৰ ল'ৰা ছোৱালীক দৌৰ দাই যিকোনো প্ৰকাৰে BA পাছ কৰাম, MA পাছ কৰাম, চাকৰি পাওক চাই নাপাওক, একোজন ভাল নাগৰিকটো হ'ব। MA পাছ কৰা, BA পাছ কৰাৰ পাছত একোজন ভাল নাগৰিক হ'ব। গতিকে মই সেইখিনি আপোনালোকক আহ্বান জনাইছোঁ মিয়া সমাজক, যেনে নিজৰ ল'ৰা ছোৱালীক খুব ভালভাৱে পঢ়া শুনা কৰক। ইতিমধ্যে সমগ্ৰ অসমতে যি নাবালিকাক ধৰ্ষণ কাণ্ড সংঘটিত হৈছে বিভিন্ন জেগাত, কি হোজাই কওক, কি মঙলদৈ কওক, কি ঢিঙৰ কথাই কওক, বা আনহাতে যোৱাকালি এজন পূজাৰীয়েও ডিফুত এজন পূজাৰীয়ে ধৰ্ষণ কাণ্ড সংঘটিত কৰিছে। তাৰ বাবে আমি ওলামা কাউন্সিলৰ তৰফৰ পৰা এইসকল পিপাসক চৰকাৰে কৰায়ত্ব কৰি মানে যিমান কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। লগতে আমি ওলামা কাউন্সিল অসমৰ তৰফৰ পৰা ইতিমধ্যে যিমানবোৰ ধৰ্ষণ কাণ্ড অসমত সংঘটিত হৈছে, প্ৰতিটো ধৰ্ষণ কাণ্ডৰ উচিত তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি আৰু জেল হাজতৰ ব্যৱস্থা কৰিব লাগে। আৰু এইবোৰৰ কাৰণে আচলতে কঠোৰতকৈ কঠোৰ আইন প্ৰণয়ন কৰিব লাগে। কঠোৰ আইন প্ৰণয়ন নোহোৱাৰ কাৰণে আজিৰ দিনত যেন ধৰ্ষণৰ এক প্ৰতিযোগিতা আৰম্ভ হৈছে। আজি হোজাইত, কালি ঢিঙত, পৰহি লংকাত, আমুক দিনা তামুকত, এনেকুৱা ধৰণে দৈনিক এটাৰ পিছত এটা আমি শুনা পাইছোঁ। যি সময়ত ঢিঙৰ কাণ্ড মাৰ নৌজাওঁতেই সমগ্ৰ অসম যদি তোলপাৰ চলি আছে, তেনেস্থলত যোৱাকালি গোৱালপাৰাত দুজন বৃদ্ধ বয়সীয়া, এজন 55 বছৰ, এজন 75 বছৰ বয়সৰ দুজন বৃদ্ধ ব্যক্তিয়ে এজন ছোৱালীক মাক ঘৰত নথকাৰ সুযোগত তেওঁলোকে কিবা নাট নামৰ মই আচলতে নামটো ক'ব নিবিচাৰোঁ এইটো কাৰণে, কাৰণ যোনে দোষীয়েই বেয়া কাম কৰিছে, বেয়াই, সি চাহে মুছলমান হওক, চাহে হিন্দু হওক, মিয়া হওক, কৰিয়াই হওক, মিয়া যোনেই হওক নহওক কিয়, তাৰ বিৰুদ্ধে চৰকাৰে মানে তীব্ৰতৰ হাৰাশাস্তি, তীব্ৰতৰ ব্যৱস্থা ল'ব লাগে। যিমানখিনি পাৰে প্ৰয়োজন হ'লে ফাঁচীৰ ব্যৱস্থাও যদি আছে, ফাঁচীৰ ব্যৱস্থাও দিব লাগে। আমি ওলামা কাউন্সিল তৰফৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ। আৰু ইতিমধ্যে ইয়াকে কেন্দ্ৰ কৰি একাংশ হিন্দুত্ব সংগঠন, মই হিন্দুত্ব সংগঠন বুলিয়েই ক'ম, কাৰণ যিটো শ্ৰুতলিপিত ইমান দিনে বিজেপিয়ে চলি আছিলে, সেই লাচিত সেনা, যি লাচিত সেনাৰ নাম লৈ আজি তেওঁলোকে লাচিত বৰফুকনৰ নাম অপবিত্ৰ কৰি আছে। লাচিত বৰফুকন যি আমাৰ অসমৰ গৌৰৱ, ভাৰতৰ গৌৰৱ তথা বিশ্বৰ এজন সংগ্ৰামী যোদ্ধা। গতিকে সেইজন মানুহৰ নাম বদনামী কৰি আছে এইসকল ব্যক্তিয়ে লাচিত সেনাৰ নাম লৈ। গতিকে এইসকল তথাকথিত সংগঠনৰ নেতাই ইতিমধ্যে মিয়া হাটাও অভিযান আৰম্ভ কৰিছে। বিশেষভাৱে শিৱসাগৰত যি মিয়া হাটাও আৰম্ভ কৰিছে, আৰু এই ক্ষেত্ৰত আমি দেখা পাইছোঁ যোৱাকালিৰ পৰা চৰকাৰেও কিন্তু ইয়াৰ ক্ষেত্ৰত তীক্ষ্ণ নজৰ ৰাখিছে। আৰু আচলতে বৰ দুৰ্ভাগ্যৰ বিষয়টো এইটো যে যোৱা দুদিনমানৰ পৰা 4-5 দিনমানৰ পৰা মিয়া হাটাও অভিযান বা শিৱসাগৰৰ পৰা মিয়া খেদাও অভিযান যেতিয়া আৰম্ভ কৰিলে, যোৱাকালি শিৱসাগৰৰ যিখন লাডেন বজাৰ যিখন নাম আছে, সেই লাডেন বজাৰত মুছলমান মিয়াসকল শাক চব্জি লৈ যোৱা নাছিলে, যাৰ কাৰণে যোৱাকালি প্ৰতিটো চব্জিৰ দাম 220-240 টকাকৈ বিক্ৰী কৰিব লগা হৈছে বুলি মোৰ নিজৰ এজন মানুহ সেইখন মাৰ্কেটত আছিলে, আমাৰ লখিমপুৰৰ এজন মানুহ মাৰ্কেটত ৰাতিপুৱাৰ পৰা গধূলিলৈকে আছিলে, তেওঁ মোক অৱগত কৰিছে। গতিকে সেয়াই মিয়া মাৰ্কেটত নথকাৰ সুযোগ সেয়াই, কাৰণ মিয়া যদি মাৰ্কেটত নাথাকে তেনেহ'লে 50 টকাৰ চব্জি আপুনি 200 টকা 150 টকাত এনেকৈ কিনি খাব লাগিব। কাৰণ মই আগতেও কৈছোঁ যে মিয়াই খাটিব জানে, মিয়াই খাব জানে, আৰু মিয়াই যিমান কষ্টৰ কাম নিদিয়ক কিয় মিয়াই তেনেকুৱা পৰিকল্পিতভাৱে পৰিকল্পনাৰে তেওঁলোকে কাম কৰিব জানে। এইটো কথা আমি নকৰোঁ যে মিয়াৰ মাজত অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে, এইটো কথা সঁচা। আপোনাৰ জোৱাই কওক, ভাং খোৱাই কওক, মদাহীয়েই কওক, বা আপোনাৰ সোণ বেপাৰীয়ে কওক, ৰূপ বেপাৰীয়ে কওক, এই ক্ষেত্ৰত মিয়া অকণমান আগভাগ বেছি লৈছে। এইটো আমি বাৰুকৈ আমি দুখ পাইছোঁ, আমি তাৰ বাবে দুখ প্ৰকাশ কৰিছোঁ। কথা হ'ল এইসকলক কিন্তু ভাল কৰিবৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা ল'ব লাগিব। অসম চৰকাৰে সেইসকল দোষী বা এইসকলক নিন্দা কৰি পেলাই লাভ নাই। এইসকলক আপোনালোকে একোজন ভাল নাগৰিক হিচাপে বনাই তোলক। অসমৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত তেওঁলোকক ভাল একোজন নাগৰিক হিচাপে বনাবৰ কাৰণে মই অসম চৰকাৰক আহ্বান জনাইছোঁ। প্ৰতি ঘৰ মিয়াক আপুনি সুস্থ সবলভাৱে গঢ় লৈ উঠাৰ ক্ষেত্ৰত শৈক্ষিক দিশত কি ধৰণে আগুৱাই নিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই অসম চৰকাৰক আহ্বান জনাইছোঁ। আনহাতে শিৱসাগৰ পুলিচ প্ৰশাসন যি ব্যৱস্থা লৈছে, পুলিচ প্ৰশাসনক আমি বাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুলিচৰ কাম কৰি আছে, ডিচিৰ কাম কৰি আছে। নিশ্চিতভাৱে দেশত শান্তি হ'ব, শৃংখলা হ'ব। যিখন শিৱসাগৰত সেই শৃংখল চলি ৰেহাই ডিঙিৰ হাড় ফুলাই মিয়া খেদিম, আমুক কৰিম, তামুক কৰিম কৈ আছে, কিন্তু সেইখন জিলাতে আজি পুলিচ প্ৰশাসন তথা ডিচিয়ে আইনৰ হকে কাম কৰি আছে, আইন ৰক্ষাৰ স্বাৰ্থত কাম কৰি আছে। কাৰণ মিয়া কোনো বিদেশী নহয়, মিয়া কোনো অসাংবিধানিকভাৱে অসমত বসবাস কৰা নাগৰিক নহয়। মিয়াও এই ভাৰতৰে একোজন সুস্থ সবল আৰু ভাল চিটিজেন। তেওঁলোকৰো এই ভাৰতত থাকি হাৱা পানী খাই জীয়াই থকাৰ বা এই ভাৰতত থাকি তেওঁলোকৰ প্ৰতিটো কাম উপভোগ কৰাৰ তেওঁলোকৰ ক্ষমতা আছে। গতিকে এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু
আৰক্ষী প্ৰশাসনে যি ব্যৱস্থা লৈছে আমি তেওঁলোকক স্বাগতম জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে যি ব্যৱস্থা গ্ৰহণ কৰিছে। নিশ্চিতভাৱে এনেকৈ প্ৰতিখন জিলা প্ৰশাসন ইতিমধ্যে আমাৰ লখিমপুৰতো আমি দেখা পাইছোঁ বা বিভিন্ন জিলা প্ৰশাসনতো আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা আৰক্ষী অধীক্ষক মহোদয়ৰ ফালৰ পৰা কিছু সজাগ আৰু সচেতন হৈ থাকিবৰ ক্ষেত্ৰত আহ্বান জনাইছে। আমি মিয়া সমাজক আহ্বান জনাম যে যদিও কোনোবা অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়, কেতিয়াবা মাৰপিট হয়, আপোনালোকে মাৰপিট নকৰিব, সুস্থ সবলভাৱে আপোনালোকে পুলিচৰ কাষত যাওক, সুস্থভাৱে আপোনালোকে সুস্থ মগজে পুলিচৰ কাষত গৈ আপোনালোকৰ ক'ব লগাখিনি পুলিচে কওক, নিশ্চিতভাৱে আপোনালোকক পুলিচে সহায় কৰিব, দেশৰ আইনে আপোনালোকক সহায় কৰিব। গতিকে ওলামা কাউন্সিল অফ অসমৰ তৰফৰ পৰা মই অসমবাসীৰ বিশেষভাৱে মিয়া সমাজক মই আহ্বান জনাইছোঁ, শান্তি শৃংখলা বজাই ৰাখক। ইয়াৰ লগতে নিজৰ ল'ৰা ছোৱালী চেলেঞ্জৰ সৈতে পঢ়াওক, চেলেঞ্জৰ সৈতে নিজৰ ল'ৰা ছোৱালীক পঢ়াওক যে নিজৰ ল'ৰা ছোৱালীক দৌৰ দাই যিকোনো প্ৰকাৰে BA পাছ কৰাম, MA পাছ কৰাম, চাকৰি পাওক চাই নাপাওক, একোজন ভাল নাগৰিকটো হ'ব। MA পাছ কৰা, BA পাছ কৰাৰ পাছত একোজন ভাল নাগৰিক হ'ব। গতিকে মই সেইখিনি আপোনালোকক আহ্বান জনাইছোঁ মিয়া সমাজক যেনে নিজৰ ল'ৰা ছোৱালীক খুব ভালভাৱে পঢ়া শুনা কৰক ইনশাআল্লাহ।